এইটো LLB ফাৰ্ষ্ট সেমিষ্টাৰৰ ফাৰ্ষ্ট পেপাৰ ঠিক আছে অধ্যায় জুৰিসপ্ৰুডেন্স ইয়াৰ আমি মহত্ব অৰ্থাৎ আমি গোটেই সিলেবাসখিনি বঢ়িয়াকৈ আমি ডিসকাস কৰিম মই এটা কথা উপলব্ধি কৰিব পাইছো যে যিহতে অসমীয়া মাধ্যমত LLB কৰি আছে ইহঁতক কিছুমান প্ৰবলেম সন্মুখীন হ'বলগীয়া হৈছে কাৰণ এছামিজ মিডিয়ামত কোনে আজিলৈকে ইউটিউবতে হোক বা কতবা হোক কোনো ধৰণৰ ভিডিও বা কোনো ধৰণৰ নুবুজা কিছুমান সাবজেক্ট ইহঁতে এতিয়ালৈকে ডিসক্ৰাইব কৰা নাই এতিয়ালৈকে কিয় অসমীয়াত মানে কিছুমান মানুহে অসমীয়া সাবজেক্টক ইমান মহত্ব নিদিয়ে ফাৰ্স্ট কথা আমি এইটো চেনেলৰ জৰিয়তে আমি যিমান সম্ভৱ চেষ্টা কৰিম যে LLBৰ কমপ্লিট 3 বছৰৰ যিটো সাবজেক্ট আমাৰ আছে সিলেবাস আছে কমপ্লিট কৰাৰ কাৰণে যদি আপুনি LLB পঢ়ি আছে বা আইন বিষয়ক কিছুমান কোশ্চেন আপোনাক জানিব লাগে তেন্তে আপুনি এই চেনেলটোত জড়িত থাকক গোটেই বস্তু আপুনি ভালকে বুজি পাব ফাৰ্স্ট লেসনৰ আমাৰ এইটো ফাৰ্স্ট সেমিষ্টাৰ ফাৰ্স্ট লেসন আমাৰ এইটো হল যে জুৰিসপ্ৰুডেন্সৰ পৰিচয় ঠিক আছে আমি যদি চাও যে জুৰিসপ্ৰুডেন্স মানে কি ফাৰ্স্ট আমাৰ কোশ্চেন যে জুৰিসপ্ৰুডেন্স বুলিলে আইনৰ বিজ্ঞান বা আইন তত্ত্ব বুজোৱা হয় মানে জুৰিসপ্ৰুডেন্স অৰ্থটো এনেকুৱা বুজায় যে আইনৰ বিজ্ঞান অৰ্থাৎ আইনৰ তত্ত্বসমূহ ইয়াত বুজায় আমাক ই আইনৰ গভীৰ অধ্যয়ন লৈ আলোচনা কৰে জুৰিসপ্ৰুডেন্স হৈছে আইন আৰু আইনৰ প্ৰকৃতি উৎস উদ্দেশ্য আৰু প্ৰয়োগৰ ওপৰত বৈজ্ঞানিক বিশ্লেষণ কৰে তেন্তে নিশ্চয় আপোনালোকে গম পালে যে জুৰিসপ্ৰুডেন্স মানে কি বা জুৰিসপ্ৰুডেন্সৰ যে ডেফিনেশ্যন লাগে তেন্তে আপুনি ক'ব পাৰিব যে জুৰিসপ্ৰুডেন্স হৈছে আইনৰ বিজ্ঞান বা আইনৰ তত্ত্বসমূহ ইয়াত বুজায় আৰু আইনৰ গভীৰ অধ্যয়নক লৈ আলোচনা কৰে জুৰিসপ্ৰুডেন্স হৈছে আইনৰ প্ৰকৃতি উৎস উদ্দেশ্য আৰু ইয়াৰ প্ৰয়োগৰ ওপৰত বিজ্ঞান বিশ্লেষণ কৰে বুজি পাইছে আমি যদি চাওঁ যে জুৰিসপ্ৰুডেন্স কোনটো শব্দৰ পৰা আহিছে ইটো দুটা শব্দৰ পৰা আহিছে লেটিন শব্দৰ পৰা দুটা শব্দৰ পৰা আহিছে এটা আছিল জুৰিস যাক আমি ল জুৰিসৰ অৰ্থ ল প্ৰুডেন্সিয়াল আৰু হল নলেজ অৰ্থাৎ দুটা শব্দৰ পৰা আহিছে এটা হল জুৰিস আৰু এটা হল প্ৰুডেন্সিয়াল দুটাৰ অৰ্থ হল ল আৰু নলেজ অৰ্থাৎ আইনৰ নলেজ জুৰিসপ্ৰুডেন্স মানে হৈছে আইনৰ নলেজ বুজি পাইছে জুৰিসপ্ৰুডেন্সৰ প্ৰকৃতি ক্ষেত্ৰ সমূহ যদি আমি চাওঁ এটা আমাৰ কোশ্চেন আছে যে জুৰিসপ্ৰুডেন্সৰ নেচাৰ সংখ্যা যদি আমি দিয়ে ডেফিনেশ্যন যদি আমাক দিব লাগে তেন্তে ডেফিনেশ্যন দিয়া আমাক সলমণ্ডে কৈছে যে জুৰিসপ্ৰুডেন্স ইজ দ্য সায়েন্স অফ ল মানে জুৰিসপ্ৰুডেন্স হৈছে বিজ্ঞানসন্মত আইন ঠিক আছে আৰু অষ্টিনো ইয়াত সংখ্যা দিছে ডেফিনেশ্যন দিছে যে জুৰিসপ্ৰুডেন্স ইজ দ্য ফিলচফি অফ দ্য পজিটিভ ল ঠিক আছে জুৰিসপ্ৰুডেন্স হৈছে ধনাত্মক আইনৰ দাৰ্শনিক অধ্যয়ন ঠিক আছে মই এইবিলাক এনে কোৱা নাই মোষ্ট ইম্পৰ্টেণ্ট হয় আপুনি যদি LLB কৰি আছে তেন্তে আপোনাৰ জীৱনত এইবিলাক কোশ্চেন অবিহনে আপুনি ভাল মাৰ্ক ল'ব নোৱাৰে বুজি পাইছে এতিয়া যদি আমি ইম্পৰ্টেন্সখিনি চাওঁ জুৰিসপ্ৰুডেন্সৰ ইম্পৰ্টেণ্টখিনি যদি আমি চাওঁ তেন্তে ইয়াত আপুনি দেখিবলৈ পাব 1 নম্বৰ পইণ্ট আইনৰ আধাৰ বুজিবলৈ ই সহায় কৰে এইটো আপুনি 1 পইণ্ট কৰিব পাৰে যে আইনৰ আধাৰ বুজিবলৈ ইয়াত সহায় কৰে মানে আইন কেনেকৈ কিয় কেনেকৈ প্ৰয়োগ কৰা হয় এইবিলাক সহায় কোনে কৰে জুৰিসপ্ৰুডেন্সিয়াৰে জুৰিসপ্ৰুডেন্স আইন কেনেকৈ সৃষ্টি হয় ইয়াৰ লক্ষ্য কি আৰু সমাজত ইয়াৰ ভূমিকা কি এইবোৰ বুজাত কোনে সহায় কৰে জুৰিসপ্ৰুডেন্সিয়ে যে আমাক এইবিলাক সহায় কৰি দিয়ে নিশ্চয় বুজি পাইছে যে সমাজত কিবা এটা কাম বেয়া ভাল কোনে আমাক গুৰুত্ব দিব জুৰিসপ্ৰুডেন্সিয়ে 2 নম্বৰ যদি আমি চাওঁ আইন শিক্ষাৰ ভিত্তি অৰ্থাৎ জুৰিসপ্ৰুডেন্সিয়ে আমাক কি কৰে আইন শিকায় যেনেকৈ আমি LLB কৰি আছোঁ LLB কৰাৰ মূল ভিত্তি কোনে কৰিব জুৰিসপ্ৰুডেন্সিয়েলৰ আধাৰত আমি আইন শিকিব পাৰিম ঠিক আছে নেক্সট আমি 3 নম্বৰ পইণ্টটো চাওঁ বিচাৰপতি আইনজ্ঞ আৰু আইন ছাত্ৰৰ বাবে ই সহায় কৰে কি সহায় কৰে আইন শিকাত ৰীতি নিয়ম এইবিলাক শিকাৰ কাৰণে আমাক সহায় কৰে যিসকল আইন আৰু ন্যায় বিচাৰৰ কামত জড়িত তেওঁলোকে নিজৰ চিন্তা যুক্তি শক্তি উন্নত কৰিবলৈ এই অত্যন্ত প্ৰয়োজনীয় বিষয় বুজি পাইছে মানে এজন এডভোকেটে LLB কৰাৰ পিছত আপুনি কি হ'ব এডভোকেট হ'ব ঠিক আছে আপোনাৰ বিচাৰ ধাৰা চিন্তা নীতি নিয়ম ষ্ট্ৰং কৰাৰ কাৰণে শক্তিশালী কৰাৰ কাৰণে জুৰিসপ্ৰুডেন্সিয়ালে আপোনাক আইন শিকাই ষ্ট্ৰং কৰি তোলে বুজি পাইছে নেক্সট পইণ্ট যদি আমি চাওঁ আইনত পৰিৱৰ্তন বাট দেখুৱায় অৰ্থাৎ আপুনি যেতিয়া পঢ়ি যাব তেতিয়া কিছুমান এনেকুৱা বস্তু দেখিবলৈ পাব জানো এমেণ্ডমেণ্ট ইণ্ডিয়ান সংশোধন বিল
এই কিছুমান আইন সময় অনুসৰি চেঞ্জ হৈ থাকে এইবিলাক আমাক কোনে ৰাস্তা দেখুৱাব জুৰিছপ্ৰুডেন্সিয়েলে দেখুৱাব আমাক এইবিলাক ৰাস্তা ঠিক আছে আইনবোৰ কেনেদৰে সহায় প্ৰয়োজন অনুসৰি সাল সলনি হয় অৰ্থাৎ সলনি কৰিব লাগিব সেই বিষয়ে নিৰ্দেশ দিয়ে আইন আৰু ন্যায়ৰ মাজত পাৰ্থক্য কোনে বুজায় জুৰিছপ্ৰুডেন্সিয়েলে বুজায় আমাক আইন কিন্তু ন্যায় কেতিয়াবা তাৰ বিপৰীতো হ'ব পাৰে এই চিন্তা ভাৱনাৰ মূল ভিত্তি জুৰিছপ্ৰুডেন্সিয়েলত পোৱা যায় তো বুজি পাইছে এইবিলাক হ'ল ইহঁতৰ পইণ্ট ইম্পৰ্টেঞ্চ এইবিলাক বুজি পাইছে এতিয়া ইয়াৰ কিছুমান স্কোপ আছে ইয়াৰ কিছুমান চৰ্চেছ আছে যিবিলাক অবিহনে আপুনি ভালকৈ বুজিব নোৱাৰে তো ইয়াৰ আমি কিছুমান চৰ্চেছ দেখিবলৈ পাম ঠিক আছে যেনেকুৱা স্কুল অফ জুৰিছপ্ৰুডেন্স আইন তত্ত্বৰ বিদ্যালয়সমূহ নেচাৰ অফ স্কুলছ স্বাভাৱিক আইন বিদ্যালয় যদি আমি চাওঁ এই বিদ্যালয়ৰ মতে আইন মানৱ জাতিৰ আভ্যন্তৰীণ নৈতিকতা আৰু ন্যায়ৰ ওপৰত নিৰ্ভৰ কৰে আইন সৃষ্টিৰ মূল আধাৰ হৈছে ন্যায় নৈতিকতা আৰু সচৰাচৰ প্ৰাচীন গ্ৰীক চিন্তাবিদসকলে এই মতত আগবঢ়াইছিল যেনেকুৱা প্লেটো এৰিষ্টটল ঠিক আছে মডাৰ্ণ নেচাৰেল ল' থিংকাৰ গ্ৰেউটিয়াছ ৰুছো লুক কান্ত এই ইহঁতে ইয়াৰ ওপৰত ভিত্তি কৰি আগবাঢ়িছিল এনালিটিকেল স্কুল বিশ্লেষণাত্মক বিদ্যালয় এই মতবাদ মূল প্ৰতিনিধিত্ব হৈছিল জন অষ্টিন তেওঁ বলিছিল ল ইজ দ্য কমাণ্ড অফ সাৰ্ভিগেন বেকড বাই সেকশনছ এই বিদ্যালয়ৰ মতে আইন মানে হৈছে ৰজা বা চৰকাৰৰ আদেশ যাৰ পিছত বল প্ৰয়োগৰ ভয় থাকে অৰ্থাৎ ইয়াত আমাক ক'বলৈ খুজিছে যে আইন অৰ্থাৎ আমাক কি কৈছে যে আইন আমাক মানি চলিব লাগে যেনেকুৱা আইন আমাক কেনেকৈ মানি চলিব লাগে যে কাকো আমি বেয়া কথা ক'ব নোৱাৰি কাৰো লগত আমি মাৰপিট কৰিব নোৱাৰি যদি আমি কৰোঁ তেন্তে আমাক আইন হিচাপত দণ্ডনীয় হ'ম অৰ্থাৎ ইয়াৰ বিপৰীত আমাক কিবা না কিবা পানিছমেণ্ট পাম তো এইটোৱে আমাৰ ভয় এই কথাখিনিয়ে কৈছে নৈতিকতা বা ন্যায়ৰ লগত আইনৰ কোনো সম্পৰ্ক নাই অৰ্থাৎ মই অলপ আগতে আপোনাক ক'লোঁ যে নৈতিকতা আৰু ন্যায় এই দুটাৰ মাজত কেতিয়াবা সম্পৰ্ক দেখিবলৈ পোৱা যায় কেতিয়াবা সম্পৰ্ক দেখিবলৈ পোৱা নাযায় ঠিক আছে মূল লক্ষ্য আইনক বিশ্লেষণ কৰা অৰ্থ আৰু সংখ্যা স্পষ্ট কৰা হিষ্টৰিকেল স্কুল ঐতিহাসিক বিদ্যালয় এই মতবাদ মতে আইন সমাজৰ ইতিহাস আৰু সংস্কৃতিৰ ফল আইন কেনেদৰে সৃষ্টি আইন একেদিনে সৃষ্টি নহয় ই সময়ৰ লগত বিকশিত হয় অৰ্থাৎ আইন এখনে একেবাৰে বনাই থোৱা নাযায় ই সমাজৰ পৰিৱৰ্তনৰ লগত সময়ৰ ইম্পৰ্টেঞ্চৰ লগত ইও পৰিৱৰ্তন হৈ থাকে চিভিকনি কৈছে যে এই মতবাদৰ মূল ভিত্তি তেওঁ কয় ল ইজ নট মেড ইট ইজ ফাউণ্ড মানে কৈছে ল বনোৱা নাযায় ইয়াক আমি বিচাৰি পাব লাগে সমাজৰ গুৰুত্বৰ ওপৰত ভিত্তি কৰি ছ'চিয়লজিকেল স্কুল সামাজিক বিদ্যালয় এই বিদ্যালয়ৰ মতে আইনৰ মূল লক্ষ্য হৈছে সমাজত শান্তি শৃংখলা আৰু সাম্যতা কায়েম কৰা অৰ্থাৎ আইনৰ এটা বেছিক ইম্পৰ্টেঞ্চ বেছিক লক্ষ্য এটা হয় যে সমাজ ভালকৈ পৰিচালনা কৰা সমাজত কোনো ধৰণৰ প্ৰব্লেম নোহোৱাকৈ চলি থকাটোৱে আইনৰ এটা মহত্বপূৰ্ণ কাম ঠিক আছে আইন সমাজৰ বাবে সমাজৰ দ্বাৰা আৰু সমাজৰ মাজতে বিকশিত হয় মুখ্য চিন্তাবিদ ডুগুট ৰুস্কো প্ৰাউন ফ্ৰিলিটছ এই কৈছে যে ৰস্কো পাউণ্ডে কৈছে ল ইজ এ টুল অফ ছ'চিয়েল ইঞ্জিনিয়াৰিং আইন হৈছে সমাজ গঠন কৰাৰ এটা উপায় মনত ৰাখিব ইম্পৰ্টেণ্ট যিমানখিনি আমি আলোচনা কৰিম আজি গোটেইখিনি আপোনাৰ ইম্পৰ্টেণ্ট আৰু যদি সম্পূৰ্ণলৈ চাই এই ভিডিঅ'তে আপোনাৰ যিটো চেপ্টাৰ যিটো আমাৰ চিলেবাছ আমি ষ্টাৰ্ট কৰিছিলোঁ কমপ্লিট হৈ যাব ৰিয়েলাইজ স্কুল য'ত বাস্তৱবাদী বিদ্যালয় এই মতবাদৰ মতে আইন মানে কাগজৰ ওপৰত লিখা বিধি নহয় আইন মানে হৈছে যি কথা বিচাৰালয় প্ৰয়োগ কৰে অৰ্থাৎ ৰিয়েলিষ্ট স্কুল বাস্তৱবাদী বিদ্যালয়সমূহৰ মতে কৈছে যে আইন এখন লিখা বিধি নহয় অৰ্থাৎ আইন এখন লিখি দিলোঁ
এইটো আইন এইটো নহয়। আইন মানে হৈছে যি কথা বিচাৰপতিয়ে প্ৰয়োগ কৰে। অৰ্থাৎ আপুনি ধৰি লওক কাৰোবাক মাৰ্ডাৰ কৰি দিছে, ঠিক আছে। মাৰ্ডাৰ কৰাৰ ফলত আপোনাৰ পানিছমেণ্টৰ কাৰণে আপোনাৰ কিবা ৰুল আছে, ছেকশ্যন আছে, ধাৰা আছে। এই অনুসৰি আপোনাক যদি প্ৰয়োগ কৰা হয় বিচাৰপতিয়ে অৰ্থাৎ জৰ্জে যদি এই অনুসৰি প্ৰয়োগ কৰে তেন্তে এইটো হ'ব আইন। যদি এইটো প্ৰয়োগেই নহয় তেন্তে আইনৰ কি মূল্য আছে? মূল ব্যক্তি অলিভাৰ অৰ্ণ্ডেল, হলমাৰ্কছ কাৰ্ল লেৰনিনে কৈছে ল ইজ হোৱাট দ্য কোৰ্ট চেজ ইট ইজ। ল কোৰ্টে কোৱাখিনি কথা, ঠিক আছে। ইয়াতো আমি কেলকুলেশ্যন চাওঁ যে জুৰিছপ্ৰুডেন্সৰ বিভিন্ন স্কুল আইনক বুজাবলৈ আলাদা আলাদা দৃষ্টিভংগী প্ৰণয়ন কৰিছে, ঠিক আছে। এই একোটাকৈ সংখ্যাই একোটা সংগঠনে বেলেগ বেলেগ মতবাদ আগবঢ়ায়। কোনোটা স্কুল একমাত্ৰ সঠিক নহয়, কিন্তু সকলো একেলগে আইন শিক্ষা প্ৰয়োগত সহায় কৰে। বুজি পাইছে? মানে কোনোটা স্কুলে বা আমি যিবিলাক সংগঠনে কোৱা কথাবিলাক আমি চালোঁ যে সকলোৱে এতিয়া সঠিক এইটো নহয়, কিন্তু সকলোৱে মিলি কি শিকাই আছে আমাক? আইন কেনেকৈ প্ৰয়োগ হয় এইটো আমাক শিকাই আছে বেলেগ বেলেগ মতবাদত। এই স্কুলসমূহ জানিলে আপুনি আইনৰ ভিত্তি আৰু সমাজত তাৰ প্ৰয়োগৰ কথা বুজিবলৈ পাব। যে আইনৰ উৎসসমূহ বুলিলে কি বুজা? চৰ্চেছ অফ ল। ইয়াক আমি যদি ডেফিনেশ্যন দিবলৈ যাওঁ তেন্তে আইন ক'ৰ পৰা আহে, কেনেকৈ সৃষ্টি হয়, সেই মূল আধাৰ বা উৎসসমূহক চৰ্চেছ অফ ল বুলি কোৱা হয়। এইবোৰ হ'ল সেই উপাদান যাৰ পৰা আইন বিকাশ আৰু প্ৰয়োগ হয়। চৰ্চেছ অফ ল'ৰ যদি প্ৰধান ভাগসমূহ আমি যদি চাওঁ তেন্তে আপুনি ইয়াত দেখিবলৈ পাব পৰম্পৰা বা আচাৰ ব্যৱহাৰ, ঠিক আছে। ই আটাইতকৈ পুৰণা উৎস। মানুহে সমাজৰ বহু বছৰ ধৰি যি আচৰণ কৰি আহিছে সেইবোৰ সময়ৰ পিছত আইন ৰূপে স্বীকৃতি হয়। বুজি পাইছে? মানে সমাজত কিছুমান ৰীতি নিয়ম বহু দিনৰ পৰা চলি আহি আছে, লাষ্টত গৈ এইবিলাকে আইনত ৰূপায়িত হয়। উদাহৰণ হিচাপে যদি আমি চাওঁ বিয়া, মৃত্যুৰ নিয়ম, হিন্দু ধৰ্মত আচাৰ বিধি। মই আপোনাৰ পিছত অলপ মই কি কৰিম ফেমিলি ল মই আপোনাক পঢ়াম। ফেমিলি লত আপুনি কিছুমান বস্তু দেখিলেও হ'ব যিবিলাক আমাৰ সমাজত চলি আহিছে এইবিলাকে লাষ্টত কি হৈছে আইনত পৰিণত হৈছে। এইবিলাক আমাক মানি চলিব লাগিব, ঠিক আছে। লেজিসলেশ্যন আইন প্ৰণয়ন। সংসদ বা বিধানসভাই যি লিখিতভাৱে আইন সৃষ্টি কৰে তাক লেজিসলেশ্যন বুলি কোৱা হয়। ই আধুনিক যুগৰ মুখ্য উদ্দেশ্য। উদাহৰণ যদি যাওঁ IPC 1860, কনষ্টিটিউশ্যন অফ ইণ্ডিয়া 1950, কণ্ট্ৰেক্ট এক্ট 1872, ঠিক আছে। জুডিচিয়েল প্ৰেজেন্স আদালতী নজিৰ। উচ্চ আদালতে আগতে যি সিদ্ধান্ত দিছে সেই সিদ্ধান্ত অন্য আদালতে অনুসৰণ কৰে। ই আইনৰ বিকাশত গুৰুত্বপূৰ্ণ। তাৰপাছত ৰিলিজন অফ মৰালিটি, ধৰ্ম আৰু নৈতিকতা। বহু আইন ধৰ্মীয় গ্ৰন্থৰ পৰা আহে, বিশেষকৈ হিন্দু আইন, ইছলামিক আইন। এই দুটা আইন বিশেষকৈ ধৰ্মীয় কিতাপৰ পৰা লোৱা হৈছে। মই আপোনাক ক'লোঁ যে মই যেতিয়া ফেমিলি ল আপোনাক মই ডিছকাছ কৰাম তেতিয়া আপুনি গোটেইখিনি বস্তু আৰু ভালকৈ গম পাব। এতিয়া বাছ আপুনি মনত ৰাখিব যে ৰিলিজন অৰ মৰেলিটি এইবিলাক যিবিলাক আইন আছে ধৰ্মগ্ৰন্থৰ পৰাই লোৱা হৈছে, ঠিক আছে। উদাহৰণ হিচাপে যদি মনুস্মৃতি, কোৰাণ ইত্যাদি সমাজৰ নৈতিক দৃষ্টিভংগী আইনৰ গঠনত প্ৰভাৱ পেলায়। তাৰপিছত আমি যদি চাওঁ ইকুৱেলিটি, সমতা আৰু ন্যায় বিচাৰ। ইকুৱেলিটি বুলিলে বুজায় য'ত লিখিত আইন পৰ্যাপ্ত নহয় তাত ন্যায় বিচাৰ, যুক্তি, স্বচ্ছতা অনুসৰি সিদ্ধান্ত লোৱা। এই আদালতক ন্যায্যতা, সঠিকতা বজাই ৰাখিবলৈ সহায় কৰে। ইয়াত যদি আমি এটা কনক্লুশ্যন চাওঁ যে আইন কোনো এটা দিনত নহয় বৰঞ্চ বহু উৎসৰ পৰাহে আহে। আচাৰ ব্যৱহাৰ, সংসদৰ আইন, আদালতৰ সিদ্ধান্ত, ধৰ্মীয় গ্ৰন্থ আৰু ন্যায়বোধ এইবোৰ একেলগে আইনক শক্তিশালী আৰু সমাজ জন্মত কৰি তোলে। তো মই আশা ৰাখিলোঁ নিশ্চয় আপুনি বুজি পাইছে। যদি কিবা ধৰণৰ বুজি পোৱা নাই তেন্তে আপুনি নিশ্চয় কমেণ্ট কৰিব পাৰিব। কমেণ্ট যদি আপুনি কৰে আমি তেতিয়াহে গম পাম যে আপুনি ভালকৈ বুজি পোৱা নাই বা কিবা প্ৰব্লেম আছে, ঠিক আছে। মই এইটো কোৱা নাই যে মই গোটেইখিনি জানো, কাৰণ ময়ো এজন ষ্টুডেণ্ট, ময়ো চেষ্টা কৰি আছোঁ শিকিবৰ কাৰণে। ইয়াৰ জৰিয়তে আপুনি শিকিব পাৰিব, ময়ো শিকিব পাৰিম।
গতিকে আশা ৰাখিলোঁ আপুনি নিশ্চয় সহায় কৰিব আৰু যিমান পাৰে আপোনাৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিব, তেতিয়া আমাৰ জ্ঞান আদান প্ৰদান হৈয়ে থাকিব।